যোৰহাটৰ তেখেত জয়ন্ত কোঁৱৰ ওজা বুলি আছে। তেওঁৰ তোমালোকে আৰ্টটো চাবা। তেওঁ বিভিন্ন জেগাত ভাল ভাল মঞ্চবিলাকত তেওঁ জাজ কৰে। ঢোলৰ, ওজাৰ, বিহুৰ লগতে আমাৰ দিহানাম সকলোখিনিয়ে তেওঁ পাৰ্গত আৰু তেওঁ সকলোখিনিয়ে জাজ কৰে। গতিকে চাবা, তেওঁ এজন কি সুন্দৰকৈ তেওঁ পৰিৱেশন কৰে ওজা। গতিকে তেখেতৰ পৰা অকণমান পাৰিলে তোমালোকে অনুসৰণ কৰিবা। ওজা বুলিয়ে নহয়, মানে মই ঢোলৰ ক্ষেত্ৰতো কৈছোঁ, আমি বিহু ঢোলৰ ক্ষেত্ৰতো কৈছোঁ। আৰু তেখেতৰ যিটো আৰ্ট মানে তেনেকুৱা দ্বিতীয় এজন নাই মানে বৰ্তমান সময়ত। আগত দুই এজন আছিলে, কিন্তু বৰ্তমান নাই, কাৰণ তেওঁলোক এতিয়া ঢুকাই গৈছে। তেনেকুৱা আৰ্ট থকা মানুহ একেবাৰে কম, আৰু সকলোতকৈ বেছি তেওঁৱেই সম্ভৱ মোৰ দৃষ্টিত মানে তেখেতৰ আৰ্টটো বহুত বেছি। তেওঁ যেতিয়া ঢোলটো লৈ পেলাই জাপ মাৰি পেলাই বজাব, তোমালোকে দেখি মানে চকু ডাঙৰ হৈ যাব, ইমান ধুনীয়া বজায়। ঠিক আছে, এটা চাপৰ লাগে দাদা, এটা চাপৰটো বজাই আছোঁ তোমালোকক দেখুৱাবলৈ। আকৌ এবাৰ এইখিনিলৈকে গ'ল। তাৰপিছত আমাৰ আহিব হাতটো কিন্তু চেম আনিবই লাগিব। আমি যেনেকৈ হাতৰ মাৰিডাল যেতিয়া যেতিয়া যিফালে যাব, ঠিক তেতিয়া তেতিয়া আমাৰ চকুকেইটাও মাৰিডালৰ লগে লগে গৈ থাকিব লাগিব। ঠিক আছে, কাৰণ যেতিয়া আমাৰ নাচনীয়ে নাচে দেখিছে, হাতকেইখন লৈ পেলাই যেতিয়া হাতখন জলৈ জলৈ যায় হাতৰ মুদ্ৰাবিলাক, তেতিয়া চকু সেই আঙুলিৰ আগত যায়। তোমালোকে গম পোৱাই, বিহু যদি কোনোবা নচা ছোৱালী আছে বা ল'ৰাবিলাকেও জানিব পৰা, যিবিলাক এইবিলাক ক্ষেত্ৰত জড়িত। তো ছেম তেনেকুৱা আমি যেতিয়া ঢোলটো বজাই থাকিম, আমাৰ মাৰিডাল ওজাৰ ক্ষেত্ৰত মানে মাৰিডাল আমি ইফালে সিফালে লৈ গৈ থাকিব লাগিব। আকৌ তাৰপিছত কি হ'ব, ঠিক আছে, বুজি পাইছা? আচ্ছা, বুজি পাইছা? ঠিক তেনেকুৱা মানে কথাটো। অঁ, এটা চাপৰ লাগে, এটা চাপৰ হ'ব। এতিয়া বাকী আজি মই যিটো শিকালো, তোমালোকে শিকিছা নাই এইটো বস্তু? এই বস্তুটো শিকিব লাগিব। সকলোকেতো লিখাই দিয়া হৈ গ'ল, গুৰুঘাটো লিখোৱা হ'ল, দুখন দুখন চেও লিখাই দিলোঁ। আজি ইয়াতকৈ আৰু চেও দিয়া সম্ভৱ নহয়, আৰু মই নিদিওঁ আজি। টাইমটোতো বহুত হৈ গ'ল। কেতিয়াবাৰ পৰা ক্লাছ কৰি আছোঁ, কৰিছোঁ ওলাইছোঁ, কৰিছোঁ ওলাইছোঁ হৈ আছেতো। তো আকৌ এবাৰ লগে লগে হাত আহিব। ঠিক আছে, তো আমাৰ চিম্পুলকৈ চেওখন যিখন তোমালোকক দেখুৱাই আছিলোঁ, সেই চেওখন হৈছে এইখনেই। ঠিক আছে, আৰু নেট শ্ল' চলিছে নেকি? নেটটো শ্ল' হ'ব নালাগে। তো আপোনালোকক পুনৰবাৰ মই ৰিকুৱেষ্ট জনাম, যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। কাৰণ মই এইকেইদিন কোন সময়ত কেনেকৈ আহি আছোঁ লাইভ, সেইটো মই আপোনালোকক জনাব পৰা নাই। কিন্তু এটা কথা, আমি কালিলৈ যিমানখিনি পাৰোঁ আমি কালিলৈ অকণমান সোনকালে আহিম, কাৰণ কালিলৈ অকণমান কাম আছে। তো কালিলৈ আমি 5 বজাত আহিম সন্ধিয়া, আৰু সকলোৱে এটেণ্ড থাকিবলৈ চেষ্টা কৰিব। কালি একদম ফাইনেলি আমি 5 বজাত আহিম। যদি 5 বজাত কিবা কাৰণে নহয়, তেনেহ'লে আমি 5:30 বজালৈ হ'লেওতো ৰেডি হ'ম। ঠিক আছে, মানে আমি আহি যাম ক্লাছলৈ। তো কথাটো সেইটো, আমি যিমান পাৰোঁ কালিলৈ 5-5:30 বজাৰ ভিতৰত আমি ক্লাছটো ষ্টাৰ্ট কৰিব ট্ৰাই কৰিম। আৰু সকলোৱে সেইটো সময় ল'ব, আপোনালোকে টাইমটো চেঞ্জ নকৰিব, আৰু কোনো এলাহ নকৰিব, যিহেতু ক্লাছটোলৈ সকলো অহাটো মই বিচাৰোঁ। ক্লাছটো আপোনালোকৰ কাৰণে সম্পূৰ্ণ, যোন আহে সকলো কাৰণেই মই ক্লাছৰ দুৱাৰখন মুকলি কৰি থৈছোঁ। কথাটো সেইটো। আৰু বাকী আজিলৈ ইমানতে সামৰিম বুলি ভাবিছোঁ। ঠিক আছে, আমি যিহেতু দুখন চেও শিকিছোঁ, দুখন চেও বজাইছোঁ, তো আৰু বিচৰা নাই যে আমি আৰু কিবা বজাম। ঠিক আছে।
নিশ্চয় ইউটিউবত কৰিবলৈ চেষ্টা কৰিম। বাকী জেগাত অকণমান প্ৰব্লেমে হৈছে, নেটটো